নৱগঠিত চিচিবৰগাঁও সমষ্টিত ৰাইটাৰ দলৰ ব্যাপক সাংগঠনিক তৎপৰতা। ২৬ বিধানসভা নিৰ্বাচনত নৱগঠিত চিচিবৰগাঁও সমষ্টিত ৰাইটাৰ দল জিকিবই। এই দাবী দলটোৰ যুৱ নেতা আৰু জভিয়াৰ। ইফালে চিচিবৰগাঁও সমষ্টিৰ গাঁৱে গাঁৱে ৰাইটাৰ দলৰ সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ হৈ প্ৰচাৰ চলাইছে ৰাইটাৰ দলৰ নেতা কৰ্মীসকলে। ইতিমধ্যে নৱগঠিত চিচিবৰগাঁও সমষ্টিত ৰাইটাৰ দলৰ প্ৰাৰ্থিত্ব বিচাৰি এজনৰ পিছত আন এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰিছে দলটোত। মোৰ বিশ্বাস ২৬ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে যাকে কেণ্ডিডেট নিদিয়ক আমি জিকাই আনিব পাৰিম। আৰু আমাৰ বিধায়ক জিকিবই, কোনো চিচিবৰগাঁও সমষ্টি ৰখাব নোৱাৰে। হকি গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, হকি গগৈ জিন্দাবাদ, চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ দল জিন্দাবাদ, ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, মিচিং ৰাঙা জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, হকি গগৈ জিন্দাবাদ, চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ দল জিন্দাবাদ। জয় আই অসম, জয় আই অসম। আমি ৰাইজৰ দলে নতুন কথাখিনি কৈছো, কৰ্মসংস্থাপনৰ কথা কৈছো। আজি বহিৰাজ্যত যিসমূহ আমাৰ ডেকা ল'ৰা আছে, শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লৈ বহিৰাজ্যত আছে, তেখেতলোকক ঘূৰাই আনি আমি আমাৰ নিজৰ নিজৰ অঞ্চলত আমি উদ্যোগ স্থাপন কৰি কৰ্মসংস্থাপন দিয়া কথা। আমি ৰাইজৰ দলে অন্ততঃ চৰকাৰ গঠন কৰিব নোৱাৰিলেও ২৬ত চৰকাৰৰ অংশীদাৰ হ'ব। আমি অখিল গগৈ ডাঙৰীয়াক মন্ত্ৰী বনাব খুজিছো, আৰু সেইটো কাৰণে আমি চিচিবৰগাঁৱৰ পৰা আমাৰ যিজন বিধায়কৰ প্ৰাৰ্থী হ'ব তেওঁক আমি ভোট দিব লাগিব। আৰু এতিয়ালৈকে আপোনালোকক স্পষ্ট কৈ দিওঁ যে আমি কাকো প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই। প্ৰাৰ্থিত্ব দাবীদাৰ ধেৰ থাকিব পাৰে, আমি কাকো এতিয়ালৈকে ঘোষণা কৰা নাই। আমাৰ দায়িত্ব হ'ব যে অখিল গগৈ ডাঙৰীয়াক মন্ত্ৰী বনাব পৰাকৈ আমি চিচিবৰগাঁও সমষ্টিৰ এজন বিধায়ক দিওঁ। আৰু বিজেপি নেতাসকলে আপোনালোকে চাবচোন, মই সৰু ভিডিঅ' এটা হোৱাটছআপ গ্ৰুপত দিছো, তেখেতলোকে স্বীকাৰ কৰিছে যে চিচিবৰগাঁও সমষ্টিত ৰাইজৰ দল যে ফেক্টৰ। গতিকে আপোনালোকে নিজৰ নিজৰ অঞ্চলত যেনেকৈ পঞ্চায়ত প্ৰথমবাৰৰ কাৰণে আমি পঞ্চায়ত ইলেকশ্যন খেলি আমি যিটো ভাল ফলাফল দেখাইছো, নতুন এটা দল হিচাপে যিটো ফলাফল দেখাইছো, মোৰ বিশ্বাস ২৬ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে যাকে কেণ্ডিডেট নিদিয়ক আমি জিকাই আনিব পাৰিম। আৰু আমাৰ বিধায়ক থাকিবই, কোনো চিচিবৰগাঁও সমষ্টি ৰখাব নোৱাৰে। আৰু এটা নতুন দল হিচাপে আমাৰ চিন্তাবোৰ বেলেগ, কংগ্ৰেছ বিজেপিৰ লগত নিমিলে। কংগ্ৰেছ বিজেপিয়ে সৰু সৰু সমস্যাবোৰ গুৰুত্ব নিদিয়ে, কাৰণ তেখেতলোক ৰাষ্ট্ৰীয় দল, কিন্তু আমি হলো আঞ্চলিক দল। আমি সকলো জাতি জনগোষ্ঠীক সামৰি আমি জাতীয়তাবাদ কৰিব লাগিব, আমি অঞ্চলৰ সমস্যাটো সমাধান কৰিব লাগিব। আনকি আমি আপোনালোকক কৈ ভাল পাম যে এই মঠাইটো স্বাধীনতাৰ সময়তে বনোৱা, এই মঠাইটো এইটো মৈধল চিচিমুখৰ পৰা মৈধল ডাইকলৈকে আছে। স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে কাৰো চকুত পৰা নাই, হয় নহয়? এই কথাবোৰ আমি ক'ব লাগিব। আমি নতুন প্ৰজন্ম হিচাপে ওলাইছো, আৰু নতুন প্ৰজন্মহে দেশখন সলনি কৰিব পাৰে, দেশত হৈ থকা দুৰ্নীতি নাইকিয়া কৰিব পাৰে, এখন নতুন সমাজ প্ৰতিষ্ঠা কৰিব পাৰে। এই কথাষাৰ আমি আমাৰ গাঁও অঞ্চলটোত বুজাব লাগিব। গতিকে ভৱেশ পেগু ডাঙৰীয়া আপোনালোকক বুজাব গোটেই কথাখিনি। আপোনালোকে নিজৰ নিজৰ অঞ্চলত কাম কৰক। আপোনালোকে সকলোৱে ভৱেশ পেগু হৈ এটা হাততালি দিয়ক, কাৰণ তেওঁ আমাৰ সভাপতি। আৰু মিচিং সমাজক এজন নতুন প্ৰজন্ম যুৱক হিচাপে ভৱেশ পেগু ডাঙৰীয়াই নেতৃত্ব দিব। আমি সদায় মিচিং মানুহখিনি বঞ্চিত হৈ থাকিলে নহয়। বহুত নেতা আহে ইলেকশ্যনৰ সময়ত বহুত টুপি দিয়ে, কিন্তু অধিকাৰৰ কথাখিনি কোনো নকয়। গতিকে আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকটো ৱাৰ্ডত, প্ৰত্যেকটো বুথত কি কি সমস্যা আছে আমি চব নিউজ কৰিম। আজি আমগুৰি পঞ্চায়তত আহি বৰবাউলিত কি সমস্যা আছে আমি মৈধলৰ মানুহক জনাব লাগিব, গোটেই ধেমাজি মানুহক জনাব লাগিব, চিচিবৰগাঁও মানুহক জনাব লাগিব, DCSPক জনাব লাগিব। তেতিয়াহে ইয়াত যে সমস্যা হৈ আছে এই কথাটো বুজি পাব। ঠিক তেনেকে আমি চিচিমুখ
প্ৰত্যেকটো ৱাৰ্ডত যাম, দক্ষিণ ধেমাজি প্ৰত্যেকটো ৱাৰ্ডত যাম, আমাৰ বৰলুঙৰ প্ৰত্যেকটো ৱাৰ্ডত যাম। ৱাৰ্ডত গৈ গৈ আমি আমাৰ স্থানীয় লিডাৰখিনিক আমি লিডাৰশ্বিপটো গঢ় কৰি তেওঁলোকৰ জৰিয়তে আমি সমস্যাবোৰ আমি উলিয়াই দিম আৰু নিউজ কৰিম। আমি ৰাজহুৱা কৰিম। কোনোবাই ক'ব তহঁতি একো নকৰিবি। মই দেখিছো যে যেতিয়া চিচি মুখৰ দলংখনৰ আমি নিউজ কৰিলো, কিছুমানে কৈছে ককাই ঐ আমাৰ অঞ্চলত আপোনালোকক সোমাব নিদিওঁ। ফেচবুকত কমেণ্ট কৰিছে, নিউজ চেনেলত। এইবোৰ আমাৰ চৰকাৰে ঠিক কৰিব। আজি স্বাধীনতাৰ পিছৰ পৰাই চৰকাৰ কৰি আছে। বিজেপি আজি 10 বছৰ চৰকাৰ হ'ল। সেই দলংখন চাগে আজি 10 বছৰ বেছিয়ে হ'ল নেকি, তেনেকুৱা হৈ থকা হয় নহয়? যেতিয়া গৈ আমি নিউজ কৰিলো তেতিয়া সি কৈছে ককাই আমি আপোনালোকক সোমাব নিদিওঁ। চাওকচোন, সেইটো দেখাই দিয়া লগে লগে লাজ পাইছে। কৈ থাকে না আমি ৰাস্তা পদূলি বনাইছো। এতিয়া আমগুৰিৰ পৰা চিচিবঙলৈ যিটো ৰাস্তা বনাইছে আপোনালোকে চাব, অহা বাৰিষাৰ পিছত ৰাস্তাটো বকলে বকলে এৰি দিয়ে। ইমান 2 নম্বৰকৈ বনাইছে। আপোনালোকক মই আজি ৰাজহুৱা কৰি দিছো, তাত SDO আহিব লাগে ৰাস্তাটো চাবৰ কাৰণে, তাত ইঞ্জিনিয়াৰ দিব লাগে, নাই দিয়া। মাত্ৰ ইলেকশ্যন বুলি ওপৰতে অকমান ৰোলা চলাই সেইটো মাৰি দিছে। এইটো কি কয় মাৰি দিছে। এইটো জাষ্ট মানুহখিনিক মোহিত কৰিব কাৰণে এই ললিপম দিয়ে বুলি কয় যে সেইটো কৰিছে। তেনেকে এখন সমাজ চলিব লাগিব হয় নহয়? প্ৰতিবাৰ ইলেকশ্যনত এই ৰাস্তাটোত যিকেইটা পইচা খৰচ কৰিছে আমাৰ পইচা, আমাৰ টেক্সৰ পইচা। আজি ইলেকশ্যন বুলি অকল জাষ্ট কৰি দেখাইছে। ৰাস্তাত কিমান বহল হ'ব লাগিছিলে, বহল নহয়। আজি চিচি মোক বল আমি ভিতৰ অঞ্চল গোটেই গৈছো, তেতিয়া দেখিছো যে ৰাস্তাবোৰ ঠেক। আনকি চিচি মুখত যেতিয়া গৈ আমি বিভিন্ন জ্যেষ্ঠ মানুহসকলক লগ কৰিছো, ৰিটায়াৰ্ড শিক্ষকক লগ কৰিছো, আমি ভৱেশ দা মই অকনো, এতিয়া আমি গম পাইছো যে চিচি মুখডোখৰ ব্ৰিটিছৰ দিনৰ ঠাই। সেই ব্ৰিটিছৰ দিনৰ ঠাই য'ত আগতে ব্ৰিটিছে তাত আমাৰ মেইন চেণ্টাৰ মানে ৰাজধানী পাতিছিল বুলি ক'ব পাৰি হয় নহয়? তাতে গোটেই আমাৰ অফিচবোৰ বহাইছিল। সেই অঞ্চলটো কিয় আজি ডেভেলপ নহয়? এই অঞ্চলটো কিয় ইমান পিছ পৰি আছে? এই কথাবোৰ আমি আলোচনা কৰিব লাগিব। কোনোবাখিনি নহয় কোনোবাখিনি ৰাজনৈতিকভাৱে মানুহখিনিক প্ৰতাৰণা কৰা আছে। সেই কথাটো আমি নিজে বুজি উঠিব লাগিব। কোনে কৰিছে, কিয় কৰিছে। গতিকে আপোনালোক সকলোৰে দায়িত্ব যে আজি চিচি মুখৰ ইছ্যু কি হ'ব, আমি কোনকেইটা ইছ্যুক লৈ কাম কৰিম আৰু অনাগত দিনত আমাৰ বিধায়ক আহিলে আমি সেই সমস্যাটো সমাধান কৰিম। সেইবোৰ আপোনালোকৰ দায়িত্ব হ'ব নিজৰ নিজৰ অঞ্চলত। আজি আমগুৰিৰ সমস্যা কি? আমাৰ আমগুৰি আমাৰ সতীৰ্থসকলৰ দায়িত্ব। দক্ষিণ ধেমাজিৰ সমস্যা কি? তেওঁলোকৰ দায়িত্ব হ'ব। চিলাচুলিৰ সমস্যা কি? তেওঁলোকৰ দায়িত্ব হ'ব। আমি সেইদিনা মুক্তিয়াত গৈছো, মুক্তিয়াত যাওঁতে আমি দেখিছো যে গোটেই ৰাস্তাটো বেয়া। আকৌ ৰাস্তাটো কোনে বনাইছিলে বোলে কংগ্ৰেছৰ বিয়াগুম এজন লিডাৰ। গম পাইছেনে? কংগ্ৰেছৰ লিডাৰে ৰাস্তাটো বনাইছে। কাবা ভুৱন পেগুৰপা লৈ তেওঁ মুক্তিয়ালৈ যোৱা এটা ৰাস্তা বনাইছে। এই গাড়ীখন নাযায়, পকা ৰাস্তা কিন্তু। তেখেতলোকে মানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। বুজি পাইছেনে? একদম মিলি থাকে মানে। পঞ্চায়ত ইলেকশ্যনত তেনেকুৱা আমি ক'লো মিত্ৰতা কৰো, তেখেতলোকে নাই 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 আমি মিত্ৰতা নকৰো, আমাৰ যিহেতু ঘূৰি থকা খৰচ আছে আমি টিকেটটো দিলে পইচা পাম। তাৰপৰা ওলাই গ'ল নহয় নিউজ, বোলে 6 লাখ টকা লৈ চিচি বঙাই জিলা পৰিষদৰ মানে টিকেটটো এই গংমাজনক নিদি চিপানী এজনক দি। গম পাই নাই কথা? এই কথাবোৰ আমি ক'ব লাগিব, সঁচা হ'ব লাগিব। মানুহবোৰ মনটো শুদ্ধ হ'ব লাগিব, স্পষ্টবাদী হ'ব লাগিব। ৰাজনীতি সলনি কৰিব আহিছো, ৰাজনীতিটো সলনি কৰিব লাগিব। আজি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ চৰকাৰ নতুন মুখ্যমন্ত্ৰী মন্ত্ৰী আছিলে, আজি বিজেপি চৰকাৰ দিনতো তেওঁ মন্ত্ৰী মুখ্যমন্ত্ৰী। মানে চৰকাৰ সলনি হৈ থাকিব, একেখিনি মানুহে যদি দায়িত্বত থাকে নহ'ব। ব্যৱস্থাটো কেতিয়াও সলনি নহ'ব। গতিকে ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে আমি ৰাইজৰ হলে কাম কৰি আছো। গতিকে এই কথাখিনিয়ে চমুকে ক'লো। শেষত পুনৰ কৈছো যে আমি ৰাইজৰ দলটো চিচি বঙাত এবাৰ জিকিমেই, কোনো ৰখাব নোৱাৰে। আৰু সেই কথাটো ইতিমধ্যে বিজেপিয়ে গম পাই গৈছে, আৰু সেইটো কাৰণে তেখেতলোকে আমাৰ ৰাইজৰ দলৰ আমাৰ লিডাৰবোৰক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছে।